সোফা ডাইৰেক্ট ফেক্টৰীৰ পৰা একদম এভেইলেবল লৈ আহিছো ডাইৰেক্ট ফেক্টৰীত লৈ আহিছো মানে ইয়াত আপোনাৰ মেকিং চাৰ্জো কম থাকে ইয়াত দেখুৱাই দিব মিস্ত্ৰীয়ে কাম কৰি আছে গতিকে আপুনি ইয়াৰ পৰা যদি ডাইৰেক্ট সোফা লয় কিমান কমত পাব আহি যাব আপোনাৰ 12000 সঁচা কৈ আছে মাত্ৰ 12000 এক্সাইটিং হৈ গৈছো মই এইটো ইয়াত ট্ৰিপল সিটাৰ ইয়াত ডাবল সিটাৰ আৰু ফুলি ভেলভেটত আছে ভাল ডেনসিটিত আছে আপোনাক আজি এনেকুৱা এটা ফেক্টৰীত লৈ আহিছো য'ত নেকি গোটেই হোলসেল আৰু আপুনি দেখিলে ইউনিটটো গম পাব কিমান কি বস্তু আছে আপুনি কেমেৰাটো লৈ আহক আমি একেলগে দেখাই আছো এইবিলাক ষ্টীলৰ বেড সো এইবিলাক বেড এখন দুখন নহয় ইয়াৰ পৰা দোকানীয়ে কিনি লৈ যায় মাৰ্কেটত বিকে গতিকে ৰেটটো আমি নকওঁ ৰেটটো ৰিভিল নকৰো কাৰণ আপুনি এখন ল'ব যোনে দোকানী তেওঁ হয়তো 10খন ল'ব পাৰে বাল্ক কোৱান্টিটিত ৰেটটো বেছি কম বেছি হয় গতিকে মাল এভেইলেবল আছে আপোনাৰ যদি ইন্টাৰেষ্ট আছে আপুনি যদি এখন বিয়াৰ সম্পূৰ্ণ বস্তু ল'ব বিচাৰে সো আমাৰ যিবিলাক মিডল ক্লাছ ফেমিলি মানে বহুত বেছি বাজেটো নাথাকে তেওঁলোকৰ কাৰণে আৰু বেষ্ট হ'ব এফালে দেখাই দিব ষ্টীলৰ বেডৰ লগত ফ্লাই একেলগে আছে আপুনি আহি থাকিব এইবিলাকো বেড হয় এইবিলাক বেড লোহাৰ বেড এপিনে চাওক দেখিছে এইবিলাক আপোনাৰ গোটেই আলমাৰা এই আপনি দেখিছে এখন দুখন রিটেল শপ ন হোলসেল কারণে এনেকে লাইন করে থোৱা আছে এইবিলাক সব গোটেই এই সব আলনা না এইবিলাক ষ্টিলৰ আলনা আছে গতিকে কোনোবাই যদি নৰ্থ ইষ্টত দোকান দিম বুলি ভাবি আছে যদি আপুনি মানে পইচা আছে কি ব্যৱসায় কৰিম ভাবি আছে লখিমপুৰ ডিব্ৰুগড় নৰ্থ ইষ্ট ऑल नॉर्थ ईस्ट में मतलब कहीं से भी अगर आप देख रहे हैं मेघालय हो गया अरुणाचल इम्फाल मिजोरम तो आप यहाँ पे आने से आप कुछ पैसे लेके आइए शुरुआत से स्टार्टअप कर सकते हैं तो এইবিলাক ষ্টিলৰ দেখিছে ষ্টিলৰ হওক এইবিলাক আপোনাৰ লোহাৰ গোটেই আলনা আছে আলনাৰ কমি নাই প্লাষ্টিকৰ চেয়াৰ এইবিলাক প্লাষ্টিকৰ চেয়াৰ এখন দুখন নহয় ইয়াত গডনত ভৰ্তি হৈ আছে ইয়াত জাষ্ট আমি ভিডিঅ' বনাবৰ কাৰণে অলপ শ্ব' কৰিছো বাকি আনবক্সিং হৈ বহুত বস্তু আছে প্লাষ্টিকৰ চকী আপুনি মানে এখন সৰুকে যদি ফাৰ্নিচাৰ শ্বপ ওপেন কৰিম বুলি ভাবি আছে এইটো জেগা বেষ্ট হ'ব নাম্বাৰ ডেসক্ৰিপচনত থাকিব ফোন কৰিব বৰ্ষাপাৰা ষ্টেডিয়ামৰ কাষতে আছে আপুনি ফোন কৰি আহিলে পাই যাব तो ये এইবিলাক কাৰ্টুনে আপোনাৰ প্লাষ্টিকৰ টেবল আছে এইবিলাক আপুনি ওপেন কৰি নেদেখুৱাম এইবিলাক প্লাষ্টিকৰ যিকোনো বস্তু ইয়াতে এভেইলেবল গডনত পাই যাব হোলসেল ৰেটত পাই যাব এইবিলাক ষ্টিলৰ আছে উইথ কোশ্চেন তো এইবিলাক গোটেই হোলসেল ৰেট পাই যাব এপিনে কাৰ্টুনে এইবিলাক টি টেবল কিবাকিবি আছে এইবিলাক টি টেবল দেখি আছে ডাইনিং টেবল প্লাষ্টিকৰ আৰু এই আপুনি ফেক্টৰী হয় বহুত বস্তু ইয়াত বনোৱা হয় লোহাবিলাক দেখালে গম পাব ভিডিঅ' সাইডটো আপুনি গম পালে গম পাব এটা ফেক্টৰী ইউনিট হয় ইয়াত মেচিনবিলাক দেখাই দিব গতিকে এওঁলোকৰ নিজৰ মেনুফেকচাৰিং তো ইয়াতে দেখিছে এইবিলাক বনাই থকা হৈছে ইয়াত কোচন লগোৱা হ'ব এইবিলাক ষ্টিলৰ চেয়াৰ হ'ব আৰু এইবিলাক আপোনাৰ প্লাষ্টিকৰ চেয়াৰ ইয়াতে ইয়াৰ পৰা বহুত দোকানীয়ে লৈ যায় তো আপুনি আপোনাৰ ৰিকোয়াৰমেন্ট হিচাপত ইয়াত আহিব পাৰে ইয়াত টেবুলৰ ফ্ৰেমিং কৰি থোৱা আছে ষ্টিলৰ ইয়াৰ পাছত আহি যাব আপনি প্লাষ্টিকৰ চেয়াৰ দেখিছে কেনেকে লম্বা হৈ আছে এফালে গডন ভৰ্তি হৈ আছে আৰু আহি যাব মোৰ লগত এইবিলাক ষ্টিলৰ বেড এইবিলাক বেডে নি ৰাস্তাৰ কাষত কোনোবাই দুখন বিকি 2 টকা কমাইছে আপুনি কমাব পাৰিব আপোনাৰ যদি পইচা অলপ আছে ব্যৱসায় এটা কৰিম বুলি ভাবিছে এই ভিডিঅ'টো তেওঁৰ কাৰণে বেষ্ট হ'ব আপুনি 1 লাখ টকা লৈ আহক ইয়াৰ পৰা ব্যৱসায় ষ্টাৰ্ট কৰক তো বেড আছে এইবিলাক 3D আলমিৰা মই যিমান ভিডিঅ' বনাও ফাৰ্নিচাৰ শ্বৰুমৰ এটা দুটা চাৰিটা পাঁচটা থাকিব পাৰে ইয়াত গোটেই আলমিৰাৰ গডন এতিয়া যদি মই ভিতৰত যাওঁ আপুনি গম পাব ভিতৰে কিমান আলমিৰা আছে মেট্ৰেছ আছে প্লাষ্টিকৰ চেয়াৰত দেখিছে ধুলি লাগি গৈছে ইমান ষ্টক আছে মানে এফালে সোমাই আহিব এইবিলাক 3 ডোৰ আলমিৰা একদম 3D প্ৰিন্টেডত আছে নে পোকে খাব নে আপোনাৰ লেটৰা হ'ব নে পানী পৰিলে বেয়া হ'ব অলৱেজ শাইনিং কৰি থাকিব গ্লসি কৰি থাকিব এটো খুব চলিছে মানে একদম আপগ্ৰেডেড হয় মানে উডেনটো অলপ আউটডেটেড আছিলে এইবিলাক এভৰিথিং ইয়াতে এভেইলেবল পাই যাব এইবিলাক কাৰ্টন খোলাই নাই এইবিলাক এতিয়া কাস্টমাৰৰ কাৰণে পেকিং হৈ যাব অলপ আন্ধাৰ হ'ব পাৰে মই গৈ আছো এফালে ভিতৰত মানে ফেক্টৰী ইউনিট হয় লাইট সবতে ইমান নাথাকে এইবিলাক যিমান কাৰ্টুনে পিস দেখিছে 3 ডোৰ হওক 2 ডোৰ হওক সব 3D গোটেই 3D এইবিলাক আপোনালোকে দেখিব পাৰে এটা এইবিলাক যেহেতু লাইন আপ হৈ আছে এফালে ভিতৰত বহুত আছে এপিনেও আছে গতিকে এইবিলাক এনেকুৱা আলমিৰা আপুনি প্ৰথমতে 3টা লৈ যাওক প্ৰথমতে 5টা লৈ যাওক আপোনাৰ দোকানখন আৰম্ভ কৰিব বহুত বেছি না লাগে এভেইলেবল আছে এটো গুৱাহাটীত অসমত এটো ফাৰ্স্ট এনেকুৱা ইউনিট হ'ব যত আপুনি পাব ইফালে দেখাই দিব ধুনিয়া ফুলৰ প্ৰিন্টেডত আছে গটিকে
আপুনি যদি দোকান ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে ইয়াতে আহক নাম্বাৰ ধুনীয়াকে ডেসক্ৰিপচনত থাকিব নাম্বাৰ স্ক্ৰিনত থাকিব আপুনি ফোন এটা কৰিব ফোন কৰি এড্ৰেছ সুধিব পাৰে আপুনি কিমান টকা লৈ ব্যৱসায় কৰিব তেওঁলোকে গোটেই ডিটেইলছ কৈ দিব এফালে গোটেই এটো ইউনিট হয় এপিনে ওলাই যাব পাৰিব এফালে ওলাই যাব পাৰিব ইয়াৰ পাছত আমি যদি অলপ কাঠৰ বস্তু দেখাও আকৌ কাঠৰ গোডনত লৈ যাম যিবিলাক প্লাইৰ বস্তু বনোৱা হয় এইবিলাক দেখিছে গোটেই প্লাই ৰাখি থোৱা আছে এভেইলেবল এফালে প্লাই এপিনে প্লাই এফালে গোটেই এটা ফ্যাক্টৰি ইউনিট মই ভিতৰত গৈ নেদেখুৱা ইয়াৰ পৰা দেখাই দিয়ক ইয়াতে মেচিন আছে মেচিনত সদায় ৰেগুলাৰ বেচিছত আলমিৰা বনাই ৰেগুলাৰ বেচিছত আপোনাৰ ড্ৰেছিং যি কোনো বস্তু ইয়াতে বনোৱা হয় এফালে ইয়াত শো পিছৰ পৰা ষ্টাৰ্ট কৰি ইয়াতে গোটেই দেখিছে আপুনি ড্ৰেছিং আলমিৰা আপোনাৰ শোকেস টেবুল মন্দিৰ এইবিলাক সকলো বস্তু মানে আপুনি দেখি হয়তো গম পাইছে যে এটো এটা ফ্যাক্টৰি ইউনিট হয় তো ইয়াৰ পৰা আপুনি বস্তু নি আপুনি 2 টকা কমাব পাৰে আৰু যদি আপুনি এজ এ কাস্টমাৰ আপোনাৰ এটা ঘৰৰ সম্পূৰ্ণ সেট যদি বনাব বিচাৰে তেতিয়াও আপুনি আহিব পাৰে যোগাযোগ কৰিব পাৰে আপোনাৰ যদি সময় আছে তেওঁলোকৰ সময় নাই যোনে শ্বৰুমত যায় ফটকে কিনি আনে আপোনাৰ যদি সময় আছে আপুনি নাম্বাৰটো ফোন কৰি আহিব অৰ্ডাৰ দি যাব আপুনি অনলাইনৰ যিকোনো ডিজাইনৰ অৰ্ডাৰ দিলে এওঁলোকে বনাই দিব গতিকে এখন দুখন নহয় এওঁলোকে চাওক কিমান বস্তু বনাই ৰাখিছে আৰু কামৰ ফিনিশিং পাব ইয়াতে আপুনি বহুত ধুনীয়া ফিনিশিং পাব আলমিৰা হওক ড্ৰেছিং হওক ভৰপুৰ আছে ইফালে যদি মই সোমাই যাওঁ অলপ আন্ধাৰ হৈ আছে আলমিৰা আৰু আলমিৰা গতিকে ভিডিওটো স্কিপ নকৰিব আপোনাৰ যদি ভিডিওটো ৰিকোয়াৰমেন্ট হিচাপত যদি আপুনি ভাবিছে বলে আপোনাৰ ব্যৱসায়টো আপুনি কৰিব পাৰিব ইয়া মন্দিৰবিলাক দেখাই দিয়ক এটো কি ধুনীয়াকে কালাৰফুল মাইকাৰ লগত প্লাইতে বনাইছে এটো উডেন কালাৰতকে অলপ ব্যতিক্ৰম হৈ গল এইবিলাক এনেকে আপুনি যদি 15 পিস বনাই লৈ যাব বিচাৰে 15 পিস বনাই নিপলা আপুনি দোকানত বিকিব পাৰে মন্দিৰৰ আজিকালি বহুত ডিমান্ড থাকে তেনেকে ইয়াতে লাইন আপ কৰি বনাইছে এনেকুৱা ব্ল্যাক প্লাইট লাগিলে এনেকুৱা উডেন মাইকাৰ লাগিলে পাব এফালে আপুনি এইবিলাক বেলেগ বেলেগ যদি কোনোবা অফিস বা স্কুল বা তেনেকে ৰিকোয়াৰমেন্ট থাকে মোক একেলগে বলে কম্পিউটাৰ টেবুল মোক 25 খন লাগে 20 খন লাগে হেবিলাক ৰিকোয়াৰমেন্ট লৈ আপুনি আহিব পাৰিব গতিকে উডেনত আপোনাৰ যিকোনো যদি আপুনি নিজে এখন ফাৰ্নিচাৰ দোকান শ্বৰুম এটা খুলিছে আপোনাৰ ৰেগুলাৰ বেচিছত বস্তু বনাই দিব লাগে এওঁলোকে বনাই দিব কোৱালিটি উড ইঞ্জিনিয়াৰিং উড সকলোতে তেওঁলোকে কাম কৰে গতিকে এইফালে দেখাই দিব এটো রুম জায়গা নাই সোমাবলে জায়গা নাই अवेलेबल আছে বহুত পাৰ্টি ইয়াৰ পৰা মাল লৈ প্লাই নৰ্থ ইষ্টত ব্যৱসায় কৰি আছে গতিকে আপুনিও ষ্টাৰ্টআপ কৰিব পাৰে আৰু মোৰ ভিডিও বিলাকৰ পৰা মই যিবিলাক নিবনুৱা লৰা যাৰ সাৰ্ভিস নাই অলপ পইচা আছে বা বেংকৰ পৰা লোন এটা লৈ কিবা এটা কৰি খাও ব্যৱসায় এটা কৰিব বিচাৰে আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু আহিব পাৰে গতিকে বৰ্ষাপাৰা ষ্টেডিয়ামৰ কাষতে আছে আমাৰ এটো অসমতে ধুনিয়া ব্যৱহাৰ কৰে তেওঁলোকে গতিকে আপোনালোকে আহিব নাম্বাৰটো ফোন কৰি আহিব ডিব্ৰুগড়ৰ পৰা আহিব পাৰে আপুনি ধুবুৰীৰ পৰা আহিব পাৰে তিনচুকীয়াৰ পৰা আহিব পাৰে অৰুণাচল শিলং মেঘালয় জোৰ পৰা হলেও আপুনি গৈ এটা ব্যৱসায় কৰিব পাৰে ট্ৰান্সপৰ্টৰ সুবিধা তেওঁলোকে কৈ দিব কোত কেনেকে মাল পঠাবলৈ গোটেইখিনি তেওঁলোকে কৈ দিব আপুনি জাস্ট আহি এদিন সাইটটো ভিজিট কৰি যাব তাৰপিছত আপোনাৰ ষ্টাৰ্টআপটো কৰিব পাৰে একদম ডাইৰেক্ট ফ্যাক্টৰীত লৈ আহিছো ফ্যাক্টৰীত কেনেকে সোফা বনে আৰু ইয়াত আপুনি যদি আহি নিজে বনাব বা অৰ্ডাৰ লৈ আহে কম ৰেটতে বনাব পাৰিব ডাইৰেক্ট ফ্যাক্টৰীত লৈ আহিছো মানে ইয়াত আপোনাৰ মেকিং চাৰ্জও কম থাকে ইয়াত দেখুৱাই দিব মিস্ত্ৰীয়ে কাম কৰি আছে গতিকে আপুনি ইয়াৰ পৰা যদি ডাইৰেক্ট সোফা লয় কিমান কমত পাব ইয়েস আপোনাৰ 12000 সঁচা কৈ আছে এইটো সোফা এক্সাইটিং হৈ গৈছো মই এইটো ইয়াত ট্ৰিপল সিটাৰ ইয়াত ডাবল সিটাৰ আৰু ফুলি ভেলভেটত আছে ভাল ডেনসিটিত আছে মাত্ৰ 12000 টকা 30-40,000 টকা খৰচ কৰিব নহলে 12000 টকা এইটো সোফাই লৈ যা কালি আহিলে কালি পাই যাব এনেকুৱা যদি এখন নহয় 10 খন লাগে 10 খন বনাই দিব 10 খন বনাই দিব পাৰিব এই কাৰণে কৈ আছো ইয়াত মিস্ত্ৰী লাগি আছে কাম কৰি আছে কাম চলি আছে এইবিলাক সব হাইড্ৰলিক সোফা এইবিলাক ৰেডিমেড পুৰা বনাই দি আছে ইয়াতে সব এইবিলাক ফুলি লেদাৰৰ সোফা লাগে ইয়াতে বহিলে আপোনাৰ বিগ বছৰ দৰে ফিল কৰিব গতিকে এনেকুৱা সোফা আপুনি কেটলগ আছে কেটলগ চাব ইয়াত যদি আপুনি অৰ্ডাৰ লৈ আহে বলে অনলাইনত মোৰ এটো চাইছো মই এক্সপোৰ্ট এটো চাইছো মোক বনাই দিব লাগে ইয়াতে বনাই দিব আৰু আপুনি কি কাঠ ইউজ কৰিব কি কোশন ইউজ কৰিব কেনেকুৱা লেডাৰ ইউজ কৰিব কেনেকুৱা ৰেক্সিন লাগে আপোনাক লেডাৰ লাগে গোটেই কাপড়ত লাগে সকলো সোফা বনাই দিব 8000 টকাত পাই যায় কালি আহি যাওক 8000 টকাত সোফা লৈ গুচি যাওক কাৰোবাৰ যদি বাজেট নাই একদম এফৰ্ড কৰিব নোৱাৰে আপুনি যদি 7-8000-9000 টকাটো সোফা এখন লাগে ইয়াতে বনাই দিব তো এই ফ্যাক্টৰী ইউনিট দেখাই আছো
ফাৰ্ষ্ট টাইম গুৱাহাটীত ফেক্টৰীৰ পৰা ভিডিঅ' এলাউ নকৰে এওঁলোকে মোক মাতি আনিছে গতিকে আপোনালোকে মোৰ ভিডিঅ'ত বহুত মৰম দিছে সোনকালে আহিব ফাৰ্ষ্ট ইন ফাৰ্ষ্ট আউট এতিয়া বনাই থকা বস্তু লৈ যাব পাৰে আপোনাৰ যদি সময় নাই হাতত তেওঁলোকৰ ৰেডিমেডো বনাই থোৱা আছে তেনেকেও লৈ যাব পাৰে আপুনি অৰ্ডাৰ দি বনাই লৈ যাব পাৰে আপোনাৰ যদি গোটেই বিয়াখনৰ কমপ্লিট সেট সোফা বেড আলমিৰা আলনা যিকোনো লাগে এওঁলোকে কমপ্লিট সলিউশন ফাৰ্নিচাৰৰ কমপ্লিট সলিউশন দিব পাৰে গতিকে এনেকুৱা লেডাৰ আপুনি ইয়াত বহি থাকক শুই থাকক এখন কিমানত আহি যাব এইখন আপোনাৰ 19,000 মাত্ৰ 19,000 এই এখন নে গোটেইখন এই গোটেই তিনটা এক্সাইটিং হৈ গৈ আছো 3+1 ইয়াতে খুব আপোনাৰ এখন এটা পিলো ললে বিছনা হৈ যাব এখন লৈ যাওক ইয়াতে এখন লৈ যাওক এখন লৈ যাওক মাত্ৰ 19,000 টকা সঁচা কৈ আছে তো এক্সাইটিং হৈ গৈ আছো 19,000 টকাত পুৰা গ্লসি শাইনিং হৈ আছে পুৰা পলিশ কৰি থোৱা আছে ৰেডি টু মুভ হৈ আছে গাড়ী লগাই দিয়ক উঠাই লৈ গুচি যাওক বৰ্ষাপাৰা ষ্টেডিয়ামৰ কাষত ফোন নম্বৰ স্ক্ৰীনত আহি আছে আপুনি ফোন কৰিব আপোনাৰ নিজে লৰা গৈ লৈ আহিব এড্ৰেছৰ কোনো প্ৰব্লেম নাই বৰ্ষাপাৰা ষ্টেডিয়াম সকলোৱে চিনি পায় এটা ফেক্টৰী ইউনিটৰ পৰা ফাৰ্ষ্ট টাইম ভিডিঅ' লৈ আহিছো গতিকে আপোনালোকে কাজিয়ে যোগাযোগ কৰক নাম্বাৰ হোৱাটছএপ কৰক যদি কল ৰিচিভ নকৰে হোৱাটছএপত মেছেজ কৰিলে আপুনি কল বেক পাব গতিকে এনেকুৱা সোফা ডাইৰেক্ট ফেক্টৰীত পৰা ইয়াতে বহি ইয়াতে চেক আউট কৰি লৈ যাওঁ তো কালিৰ পৰা কাষ্টমাৰ যদি আহা আৰম্ভ হয় মাল দিব পাৰিব আৰামছে কোনো প্ৰব্লেম নাই বাহিৰত দেখাই দিছো কাঠৰ পৰা এনেকুৱা লাগে এনেকুৱা দিব পাৰে ইউজ কৰি যি ডিজাইন লাগে সেনেকে বনাই লৈ যাব পাৰিব এফালে এটা ৱাক এৰাউণ্ড দেখাই দিয়ক এইবিলাক মানে পুৰা এজ পাৰ অৰ্ডাৰ বনাই দি থকা হৈছে তেওঁলোকে এতিয়া শ্বৰুম ৰাখা নাই কিন্তু এজ পাৰ অৰ্ডাৰ তেওঁলোকে বস্তু বনাই তেওঁলোকে নিজে ইয়াৰ পৰা বহুত কাষ্টমাৰ বহুত দোকানীয়ে মাল লৈ যায় অল নৰ্থ ইষ্টৰ পৰা আপোনালোকে যদি আপোনাৰ দোকানৰ কাৰণে ফাৰ্নিচাৰ বনাব বিচাৰে ইয়াৰ পৰা অৰ্ডাৰ ল'ব পাৰে আৰু আপুনি যদি নতুনকে ষ্টাৰ্ট আপ কৰিম বুলি ভাবিছে এটা ব্যৱসায় কৰিম বুলি ভাবিছে একদম কম টকাৰ পৰা বোলে মই 50,000 টকাৰ পৰা দুখন সোফা বনাই লৈ যাওঁ দুটা আলমিৰা বনাই লৈ যাওঁ আৰু ৰেডিমেড কিবা এটা ল'ব বিচাৰো ইয়াতে আহক এইটো আপোনাৰ কাৰণে বেষ্ট প্লেটফৰ্ম হ'ব সো ভিডিঅ' সদায় চাই আছে মৰম দিছে 50,000 ফেমিলি হৈ গৈছে আমাৰ আপুনি যদি সঁচাকে চেনেলটো ভাল পাইছে লগৰ লগত শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকে চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ এখন কিমানত আহি যাব এইখন আপোনাৰ 19,000 মাত্ৰ 19,000 এই এখন নে গোটেইখন এই গোটেই তিনটা এক্সাইটিং হৈ গৈ আছো 3+1 ইয়াতে খুব আপোনাৰ এখন এটা পিলো ললে বিছনা হৈ যাব এখন লৈ যাওক ইয়াতে এখন লৈ যাওক এখন লৈ যাওক মাত্ৰ 19,000 টকা সঁচা কৈ আছে তো এক্সাইটিং হৈ গৈ আছো 19,000 টকাত পুৰা গ্লসি শাইনিং হৈ আছে পুৰা পলিশ কৰি থোৱা আছে ৰেডি টু মুভ হৈ আছে গাড়ী লগাই দিয়ক উঠাই লৈ গুচি যাওক বৰ্ষাপাৰা ষ্টেডিয়ামৰ কাষত ফোন নম্বৰ স্ক্ৰীনত আহি আছে আপুনি ফোন কৰিব আপোনাৰ নিজে লৰা গৈ লৈ আহিব এড্ৰেছৰ কোনো প্ৰব্লেম নাই বৰ্ষাপাৰা ষ্টেডিয়াম সকলোৱে চিনি পায় এটা ফেক্টৰী ইউনিটৰ পৰা ফাৰ্ষ্ট টাইম ভিডিঅ' লৈ আহিছো গতিকে আপোনালোকে কাজিয়ে যোগাযোগ কৰক নাম্বাৰ হোৱাটছএপ কৰক যদি কল ৰিচিভ নকৰে হোৱাটছএপত মেছেজ কৰিলে আপুনি কল বেক পাব গতিকে এনেকুৱা সোফা ডাইৰেক্ট ফেক্টৰীত পৰা ইয়াতে বহি ইয়াতে চেক আউট কৰি লৈ যাওঁ তো কালিৰ পৰা কাষ্টমাৰ যদি আহা আৰম্ভ হয় মাল দিব পাৰিব আৰামছে কোনো প্ৰব্লেম নাই বাহিৰত লাগে এনেকুৱা দিব পাৰে ইউজ কৰি যি ডিজাইন লাগে সেনেকে বনাই লৈ যাব পাৰিব এফালে এটা ৱাক এৰাউণ্ড দেখাই দিয়ক এইবিলাক মানে পুৰা এজ পাৰ অৰ্ডাৰ বনাই দি থকা হৈছে তেওঁলোকে এতিয়া শ্বৰুম ৰাখা নাই কিন্তু এজ পাৰ অৰ্ডাৰ তেওঁলোকে বস্তু বনাই তেওঁলোকে নিজে ইয়াৰ পৰা বহুত কাষ্টমাৰ বহুত দোকানীয়ে মাল লৈ যায় অল নৰ্থ ইষ্টৰ পৰা আপোনালোকে যদি আপোনাৰ দোকানৰ কাৰণে ফাৰ্নিচাৰ বনাব বিচাৰে ইয়াৰ পৰা অৰ্ডাৰ ল'ব পাৰে আৰু আপুনি যদি নতুনকে ষ্টাৰ্ট আপ কৰিম বুলি ভাবিছে এটা ব্যৱসায় কৰিম বুলি ভাবিছে একদম কম টকাৰ পৰা বোলে মই 50,000 টকাৰ পৰা দুখন সোফা বনাই লৈ যাওঁ দুটা আলমিৰা বনাই লৈ যাওঁ আৰু ৰেডিমেড কিবা এটা ল'ব বিচাৰো ইয়াতে আহক এইটো আপোনাৰ কাৰণে বেষ্ট প্লেটফৰ্ম হ'ব সো এতিয়া ফাৰ্নিচাৰৰ বহুত ভিডিঅ' বনাইছো ফাৰ্ষ্ট টাইম আহিছো ফেক্টৰীত কেনেকে বনে মই নিজেও চাইছো গতিকে এটা এক্সপিৰিয়েঞ্চ কৰিছো গতিকে কাঠ দেখুৱাই দিম মই আপোনালোকক এওঁলোকে অৰিজিনেল কাঠ কেনেকুৱা কি ব্যৱহাৰ কৰে ইয়াতে চাওক এইবিলাক সোফাৰ আপোনাৰ পুৰা কনচেপ্ট বনোৱা হৈছে ইয়াতে অলপ আহিব কৈ দিব কি কাঠ ইউজ কৰা হয় পুমাৰ ৰেডি এইটো ৰঙা পৰি আছে এইটো পুমা অৰিজিনেল পুমাৰ কাঠৰ পৰা বনাই দিব আপোনাৰ গতিকে লাল পৰি আছে জানে পুমা আৰু কি ফকন বনাই খখন হয় ফকন বেয়া নহয় জলদি হালকাও থাকে আৰু ইমান বেয়াও নহয় মজবুত থাকে এইটো হয়
মানে কম্পেক্ট হয় উঠাব কৰিব কাৰণে ভাল হয় হেভি নহয় এটো খোখনৰ বনোৱা হয় গটিকে আপোনালোকে ইয়াতে কাট নিজে সিলেক্ট কৰি অৰ্ডাৰ দিব পাৰে ইতিমধ্যে ইমান ফ্ৰেম বনোৱা হৈছে ফ্ৰেমিং কৰি ৰাখা হৈছে ইয়াৰ পিছত আপোনাৰ সোফা বনিব ভিতৰত কিমান বনি আছে দেখি আছে গটিকে এটা ভাল প্লেস হ'ব আপোনাৰ কাৰণে যদি আপুনি ভাবিছে আপোনাৰ দোকানৰ কাৰণে মাল অৰ্ডাৰ কৰি ইয়াৰ পৰা বনাম বুলি তেতিয়া আপুনি অৰ্ডাৰ কৰি বনাব পাৰে আপোনাক যদি ফ্যামিলিৰ কাৰণে এখন ডাঙৰ সোফা নিজৰ ইচ্ছামতে কাস্টমাইজ কৰি বনাব বিচাৰে তেতিয়া হলে এইটো জায়গা আপোনাৰ কাৰণে বেস্ট হ'ব শোৰুমত হয়তো আপুনি আপোনাৰ পছন্দটো নাপাব পাৰে বা শোৰুমত আপুনি অৰ্ডাৰ দিতে বেছি টাইম লাগিব পাৰে তেওঁলোকেও আহি আকৌ ফ্যাক্টৰীত অৰ্ডাৰ দিয়ে গতি আপুনি ডাইৰেক্ট ফ্যাক্টৰীত আহি অৰ্ডাৰটো দিব পাৰে গতিকে নৰ্থ ইষ্টত জোৰ পৰাই চাই আছে আপোনালোকে মৰম দিব কমেন্ট কৰিব আৰু মোৰ ভিডিও ইতিমধ্যে চাই আপোনালোকে যদি ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যেটো স্ক্ৰিনত নাম্বাৰ আহি থাকিব তেও হোৱাটসঅ্যাপ কৰিব কেতিয়াবা কল নুঠালে পিছত আপুনি কল বেকও কৰি তেওঁলোকে নিজে কৰিব গতিকে হোৱাটসঅ্যাপত আপুনি মেছেজ এটা কৰি দিব পাৰে গতিকে আজিলৈ ইমানে জয় আই অসম থ্যাংক ইউ সো মাচ ये